নিশা মুফতি আব্দুল হকৰ সম্পন্ন হ'ল জানাজা 10 সহস্ৰাধিক লোকৰ সমাগমেৰে সম্পন্ন হ'ল জানাজা নিশা 10:15 সম্পন্ন হয় তেওঁৰ জানাজা ৰাজ্যিক জমিয়ত উলেমাৰ উপসভাপতি আৰু এআইডিএফৰ কেন্দ্ৰীয় উপসভাপতি তথা যোগীঘোপাৰ দাৰুল উলুম বালাপাৰাৰ প্ৰতিষ্ঠাপক মুফতি আব্দুল হকৰ জানাজা কালি দিনৰ 1:45 শেষ নিশ্বাস ত্যাগ কৰিছিল লোকগৰাকীয়ে বিগত কেইবা মাহ ধৰি টান নৰিয়াত পৰি আছিল নামনি অসমৰ বিধগ্ধ ইছলামিক পণ্ডিত প্ৰয়াত মুফতি আব্দুল হকে হাজাৰ হাজাৰ লোকে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় দিয়ে ইছলামিক বিধগ্ধ পণ্ডিতগৰাকীক আজি আমাৰ সকলো শ্ৰদ্ধেয় হযৰত মৌলানা মুফতি আব্দুল হক সাহেব ৰাহিমাহুল্লাহ তেখেতৰ ইন্তেকাল আৰু তেখেতৰ জানাজা আমি সম্পন্ন কৰিলোঁ আমাৰ অসমৰ এজন বিশিষ্ট আলিম এজন জ্ঞানী আৰু আমাৰ এজন মুৰব্বী অভিভাৱক আছিল আমি আজি হেৰুৱালোঁ তেখেতে অসম ৰাজ্যিক জমিয়ত উলামাৰ জ্যেষ্ঠতম উপসভাপতি আছিল আপোনালোকে জানে জমিয়তৰ দৰে সংগঠন সৰ্বভাৰতীয় স্বাধীনতা সংগ্ৰামত জমিয়তৰ যি অৱদান সেই সংগঠনৰ অসম ৰাজ্যিক জমিয়তৰ তেখেতে দীৰ্ঘদিন উপসভাপতি আছিল আৰু জমিয়তৰ প্লেটফৰ্মৰ পৰা তেখেতে ৰাজ্যবাসী দেশবাসীৰ সেৱা কৰি আগবঢ়াইছে তেখেতে এইটো দাৰুল বালাপাৰা আপোনালোকে দেখিছে ডাঙৰ মাদ্ৰাছা 1000 ছাত্ৰ আছে আজি তেখেতে প্ৰতিষ্ঠাপক ইয়াৰ প্ৰিন্সিপাল মহতমিম মুৰব্বী আছিল এই মাদ্ৰাছাৰ আজি তেখেতে বিদায় লৈছে হাজাৰ হাজাৰ ছাত্ৰ ইয়াৰ পৰা পঢ়ি হাফিজ আলিম কাৰি হৈ ওলাই গৈছে তেখেতৰ হাজাৰ হাজাৰ অনুগামী ছাত্ৰ আছে ইয়াত পঢ়িছে আৰু ইছলামৰ প্ৰসাৰৰ কাৰণে তেখেতে এই যিটো ডাঙৰ অৱদান খেদমত আগবঢ়াই থৈ গ'ল অপূৰণীয় ক্ষতি আমাৰ কাৰণে হ'ল এইটো পূৰণ কৰা বহুত মুস্কিল আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আল্লাহ তেখেতক জান্নাতুল ফিৰদাউছ নসিব কৰক আৰু তেখেত যোৱাৰ কাৰণে আমাৰ যিটো অভাৱ ক্ষতি হ'ল এই ক্ষতি যাতে আল্লাহ আমাক পূৰাই দিয়ে তেখেতে আমাৰ দল এআইডিএফ দলৰ জ্যেষ্ঠতম উপসভাপতি আছিল আমাৰ দলৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ সহযোগী আছিল আজমল সাহেবৰ অতি ঘনিষ্ঠ আছিল আৰু তেখেতে নিষ্ঠাৰে দলৰ কাৰণে আমাক কাম কৰিছিল আমাৰ দলৰ একেবাৰে জন্মলগ্নৰ পৰা 2005 চন 3 অক্টোবৰত যেতিয়া দলৰ জন্ম হয় জমিয়ত উলামাৰ আৰু বিভিন্ন দল সংগঠন মিলি এআইডিএফ দলৰ মুৰব্বী হিচাপে দলৰ জন্ম হৈছিল আৰু এখেত যিহেতু জমিয়তৰ আগশাৰীৰ নেতা আছিল গতিকে একেবাৰে দলৰ জন্মলগ্নৰ পৰা পৰামৰ্শদাতা আছিল পৰামৰ্শ দিছিল আৰু দলৰ জন্মৰ পৰাই আমাৰ দলৰ উপসভাপতি আছিল দীৰ্ঘদিন আজি 20টা বছৰ আমাৰ দলৰ উপসভাপতি তেখেতে আৰু নিষ্ঠাৰে কাম কৰিছে তেখেতে দলৰ কাৰণে যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24